Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ এটা শ্বেয়াৰ কৰিম এটা ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন আৰু সেই ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনটো আহিছে SSC ষ্টাফ সিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট ওলাইছে 966 টা এপ্লাই অনলাইন কৰিব পাৰিব। আজি ডেটটো লাষ্ট ডেট হয় ষ্টাফ সিলেকশ্যন কমিশ্যনৰ। মই যেহেতু এটো আগতে মেবি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলো কিন্তু এটো আজি যেহেতু লাষ্ট ডেট সো আৰু এবাৰ মই আপোনালোকৰ ৰিমাইণ্ড কৰি দিছো যে আজিৰ লাষ্ট ডেট হয় অনলাইন এপ্লিকেশ্যনৰ। সো যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে। ইয়াতে দেখিছে 966 টা পোষ্ট ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল for various ministries, departments, organizations in the government of India. ঠিক আছে সো ইয়াতে নেম অফ পোষ্ট বিলাক আছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনত ওলাইছে চিভিল ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল, চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত ওলাইছে চিভিল এণ্ড ইলেক্ট্ৰিকেল, চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনত ওলাইছে চিভিল এণ্ড মেকানিকেল, ব্ৰহ্মপুত্ৰ বৰ্ডত ওলাইছে চিভিল, ফাৰাক্কা ব্যাৰেজ প্ৰজেক্টত ওলাইছে চিভিল ইলেক্ট্ৰিকেল, মিলিটাৰী ইঞ্জিনিয়াৰ ছাৰ্ভিচত ওলাইছে চিভিল ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল, নেশ্যনেল টেকনিকেল ৰিচাৰ্চ অৰ্গেনাইজেশ্যনত ওলাইছে চিভিল, চেণ্ট্ৰেল ৱাটাৰ এণ্ড পাৱাৰ ৰিচাৰ্চ ষ্টেচনত ওলাইছে চিভিল এণ্ড ইলেক্ট্ৰিকেল, DGQA নেভেল মিনিষ্ট্ৰি অফ ডিফেন্সত ওলাইছে ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল। আৰু বাকী আপোনালোকে বাকী ইয়াতে যদি চাই তেতিয়াহ'লে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল এজ লিমিটটো হ'ল ফাৰ্ষ্ট আগষ্ট 2024 ডেট এজ লিমিটটো ধৰা হ'ব মানে এজৰ কাট অফ ডেটটো হ'ল 1 আগষ্ট 2024 আপ টু 32 ইয়াৰ্ছ আপ টু 30 ইয়াৰ্ছ। ঠিক আছে এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ SC ST কাৰণে 5 ইয়াৰ্ছ, OBC 3 ইয়াৰ্ছ, PWBD আনৰিজাৰ্ভৰ কাৰণে 10 ইয়াৰ্ছ, PWBD OBC কাৰণে 13 ইয়াৰ্ছ, PWBD SC SC কাৰণে 15 ইয়াৰ্ছ। আৰু লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ। চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনত ডিগ্ৰী অৰ ডিপ্ল'মা ইন ৰেছপেক্টিভ ব্ৰাঞ্চ বিচাৰিছে অফ ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনো বিচাৰিছে ডিগ্ৰী ইন ৰেছপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বৰ্ডাৰ ৰোডছ আৰু নেভেলত। আৰু অৰ 3 ইয়াৰ ডিপ্ল'মা ইন ৰেছপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি, 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইন প্লেনিং এক্সিকিউশ্যন এণ্ড মেইনটেনেঞ্চ অফ কনচাৰ্ণ ইঞ্জিনিয়াৰিং ৱৰ্কছ বা আৰু অন্যান্য কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন ৰেছপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন। এপ্লিকেশ্যন ফি জেনেৰেল OBC কাৰণে 100, SC ST ওমেন আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে নীল। পে'মেণ্ট মোডটো আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, SBI চালান, SBI নেট বেংকিং এইখিনি ইউজ কৰি পেলাই এপ্লাই কৰিব পাৰে। এবাৰ SSCৰ ৰিক্ৰুটমেণ্ট পৰ্টেললৈ যাব, ষ্টাফ সিলেকশ্যন কমিশ্যনৰ ৰিক্ৰুটমেণ্ট পৰ্টেললৈ গৈ পেলাই আপোনালোকে এডভাৰটাইজমেণ্টটো চেক কৰি এপ্লাই কৰিব পাৰিব। আজিৰ ডেটটো লাষ্ট ডেট। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাও দিন হ'ল 28 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু আজি 18 এপ্ৰিল 2024 চনটো এইটো লাষ্ট ডেট। কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেনেহ'লে এপ্লাই কৰিব পাৰে। মই জাষ্ট ৰিমাইণ্ডাৰ দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব, তাতে এভেইলেবল কোৰ্চেছ আছে। APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মানে APSC CDPO, APSC MVI মটৰ ভেহিকুল ইনস্পেক্টৰ, APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আছাম পুলিচ, তাৰপিছত আছে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট। সেই সকলো ধৰণৰ এক্সামৰ কাৰণে ষ্টাডি মেটেৰিয়েলছৰ পেকেজেছ এভেইলেবল আছে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আৰু তাতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো ষ্টাডি মেটেৰিয়েলছৰ পেকেজ লাগে। সেই পেকেজটোৰ মই কণ্টেণ্টছখিনি দি দিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি পাই যাব PDF ফৰ্মেটত আৰু গোটেইখিনি MCQ ফৰ্মেটত আছে, মাল্টিপল চইচ কুৱেশ্যনছ আছে আৰু যোনখিনি মেথছ ৰিজনিং আছে সেইবিলাকৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাছো দিয়া আছে আৰু লগতে গোটেইখিনি এনচাৰ ছল্ভ আছে, যোনখিনি দৰকাৰ পৰা এক্সপ্লেনেশ্যনো আছে, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি গোটেইখিনি অফিচিয়েল চিলেবাছ কভাৰ কৰা হৈছে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি অকল হোৱাটছএপতে মেছেজ দিয়াৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেতিয়াহ'লে মোক জনাওক হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি পেলাই। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক। বাকী ইমানে আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।